সকলোকে ভাৰ্চুৱেল পাঠশালালৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম ব্লুমছ টেক্সনমিৰ ওপৰত। শিক্ষা আৰু শিক্ষকতাৰ লগত জড়িত যিকোনো এক্সামৰ বাবে ব্লুমছ টেক্সনমি এটা খুব ইম্পৰ্টেণ্ট টপিক। আছাম টেট, চি টেট, নেট, বি এড, এম এড যিকোনো এক্সামেই আপুনি উদাহৰণ হিচাপে নলওক কিয়, আপুনি দেখিব যে ব্লুমছ টেক্সনমিৰ পৰা কিবা নহয় কিবা এটা কুৱেশ্যন আহিছেই। আৰু সেইকাৰণে আজিৰ এই ভিডিঅ'টোত আমি এই ব্লুমছ টেক্সনমিৰ ওপৰতেই আলোচনা কৰিম। ব্লুমছ টেক্সনমি, অসমীয়াত ইয়াক ক'ম ব্লুমৰ বৰ্গীকৰণ বুলি। টেক্সনমি শব্দটো ক্লাছিফিকেশ্যনৰ সমাৰ্থক আৰু অসমীয়াত ইয়াক বৰ্গীকৰণ বা শ্ৰেণীবিভাজন বুলি ক'ব পাৰোঁ। এতিয়া এই ব্লুমছ টেক্সনমি আগবঢ়াইছিল কোনে? ব্লুমছ টেক্সনমি আগবঢ়াইছিল বেঞ্জামিন ব্লুমে। বেঞ্জামিন ব্লুম আমেৰিকান এডুকেশ্যনেল চাইক'লজিষ্ট এগৰাকী। তেখেতৰ জন্ম হৈছিল 1913 চনত আৰু মৃত্যু হৈছিল 1999 চনত। বেঞ্জামিন ব্লুমে তেখেতৰ সহযোগীসকলৰ সৈতে 1956 চনত 1956ত তেখেতে এই ব্লুমছ টেক্সনমি আগবঢ়াইছিল আৰু ডেভিড কটৰলে 2001ত ইয়াৰ ৰিভিজন কৰিছিলে। কি ধৰণৰ ৰিভিজন হৈছিল সেইখিনি আমি পিছলৈ কথা পাতিম। এতিয়া আহিম আমি এই ব্লুমছ টেক্সনমিনো জড়িত কিহৰ লগত? ব্লুমছ টেক্সনমি জড়িত লাৰ্ণিঙৰ লগত, শিকনৰ লগত। আমি কোনো এটা কাম বা কোনো এটা কথা কি ধৰণে শিকোঁ, আমাৰ ক'ত কোনবোৰ ক্ষেত্ৰৰ সমন্বয়ৰ জৰিয়তে শিকোঁ, আটাইখিনিৰ ব্যাখ্যা এই ব্লুমছ টেক্সনমি আগবঢ়ায়। বেঞ্জামিন ব্লুমৰ মতে দেয়াৰ আৰ 3 ডমেইনছ অফ লাৰ্ণিং। আমাৰ 3টা ডমেইন আছে। এই ডমেইন 3টাৰ জৰিয়তে আমি কোনো এটা কথা শিকোঁ। সেই ডমেইনকেইটা কি কি? সেইকেইটা হৈছে কগনিটিভ ডমেইন, এফেক্টিভ ডমেইন আৰু চাইক'মটৰ বা কোনেটিভ ডমেইন। ইয়াতে ডমেইন শব্দটো ইংৰাজী ইয়াৰ সমাৰ্থক শব্দ হ'ব এৰিয়া। আমি অসমীয়াত ক'লে ক্ষেত্ৰ বা পক্ষ বুলি ক'ব পাৰোঁ। কগনিটিভ ডমেইন অসমীয়াত হ'ব ইয়াক মননাত্মক বা প্ৰজ্ঞাত্মক ক্ষেত্ৰ। এফেক্টিভ ডমেইন ভাৱাত্মক ক্ষেত্ৰ আৰু চাইক'মটৰ ডমেইন হ'ব ক্ৰিয়াত্মক ক্ষেত্ৰ। এই কগনিটিভ ডমেইন বা প্ৰজ্ঞাত্মক ক্ষেত্ৰই কাক ইণ্ডিকেট কৰিছে? ই ইণ্ডিকেট কৰিছে আমাৰ মগজু অংশ। আমি মগজুৰ ব্যৱহাৰেৰে কেনেকৈ এটা নতুন কথা শিকোঁ, মগজুৰ ব্যৱহাৰেৰে আমি কি ধৰণে চিন্তা চৰ্চা কৰোঁ, কি ধৰণে মনত ৰাখোঁ, কি ধৰণে প্ৰব্লেম চলভিং কৰোঁ, এই আটাইবিলাকক সামৰি লয় এই কগনিটিভ ডমেইনে। ইয়াৰ পিছত আহিলে আমাৰ এফেক্টিভ ডমেইন। এফেক্টিভ ডমেইনে আমাৰ ইম'চনেল ছাইডটো সামৰি লয়। আমি কাম এটা বা কোনো এটা কথাক অকল মগজুৰ সক্ষমতাৰে আমি নিশিকোঁ। আমাৰ তাৰ লগত কি হৈ থাকে? আৱেগটো জড়িত হৈ থাকে। আমাৰ আৱেগ, অনুভূতি, আগ্ৰহ, ইণ্টাৰেষ্ট এই আটাইবোৰ কথা জড়িত হৈ থাকে শিকনৰ বেলিকা। আপুনি চাব যিবোৰ কথাত আমাৰ আৱেগ জড়িত হৈ থাকে সেইবোৰ কথা আমাৰ শিকাটো সহজ হয়। ধৰক আপুনি গল্প, কবিতা এইবিলাকৰ লগত আৱেগিকভাৱে সম্পৰ্কিত ইম'চনেল এটাচমেণ্ট এটা আছে, তেতিয়া দেখিব যে আপুনি সাহিত্য বিষয়ৰ কোনো এটা বস্তু শিকাত আপোনাৰ সহজ হৈছে। বা আমাৰ অসমীয়া মানুহবিলাকৰ ক্ষেত্ৰত দেখিব যে আমি বিহুগীতৰ লগত কি হয়? আৱেগিকভাৱে জড়িত। সেয়া নতুন এটা বিহুগীত যদি আমি শুনো, আমি সেই গীতটো গুণগুণাবৰ কাৰণে, সেই গীতটো শিকিবৰ কাৰণে আমাক বেছি সময় নালাগে। কাৰণ আমি আগতীয়াকৈ কি হয়? তাৰ লগত আৱেগিকভাৱে জড়িত হৈ থাকোঁ। গতিকে শিকনৰ বেলিকা আৱেগটো এটা খুব ইম্পৰ্টেণ্ট ডমেইন হয়। ইয়াৰ পিছত আহিলে চাইক'মটৰ বা কোনেটিভ ডমেইন। এইটো জড়িত আমাৰ কাৰ লগত? বডি মুভমেণ্ট, ফিজিকেল এক্টিভিটি ইত্যাদিৰ লগত। আমি কথা এটা, কাম এটা অকল মগজুৰে বা আৱেগৰে নিশিকোঁ, তাৰ লগত আৰু এটা কথা জড়িত হৈ থাকে, সেইটো হৈছে আমাৰ শৰীৰটো। আমাৰ হাতে ভৰিয়ে হাতে কামে কৰিছোঁ নে নাই সেইটো জড়িত হৈ থাকে। ফিজিকেল মুভমেণ্ট, ফিজিকেল এক্টিভিটি ইত্যাদিৰ কথা জড়িত হৈ থাকে। যেনে ধৰক আপুনি গাড়ী এখন চলাবৰ কাৰণে আপোনাৰ মগজুৰ জ্ঞান বুদ্ধি আছে, আপোনাৰ সেই অনুযায়ী আগ্ৰহো আছে আৰু আপোনাক শিকাই দিয়া হৈছে যে এইটো ষ্টিয়াৰিং, এইডাল ব্ৰেক, এইডাল ক্লাছ ইত্যাদি। কিন্তু আপুনি গাড়ীখন তেতিয়ালৈকে চলাব নোৱাৰে যেতিয়ালৈকে আপুনি হাতে কামে তাক কৰি নাচায়। গতিকে শিকনৰ বেলিকা এই 3টা ডমেইনৰ সমন্বয় হ'ব লাগিব। কগনিটিভ, এফেক্টিভ, চাইক'মটৰ আটাইকেইটাৰ সমন্বয়তহে কোনো এটা কাম আমি শিকোঁ বা শিশু এটাই যিকোনো কাম এটা শিকি পেলায়। এইখিনি কথাই হৈছে আমাৰ ব্লুমছ টেক্সনমিৰ প্ৰধান কথা। এতিয়া এই যিকেইটা আমি ডমেইনৰ কথা ক'লোঁ, এই ডমেইনৰে আকৌ প্ৰতিটোৰে কি আছে?
কেইটামানকৈ সাব ডমেইন আছে কগনিটিভ ডমেইনৰ 6টাকৈ সাব ডমেইন আছে এফেক্টিভ ডমেইনৰ 5টা সাব ডমেইন আছে আৰু সাইকোমোটৰ ডমেইনৰ 6টা সাব ডমেইন আছে এতিয়া এফেক্টিভ ডমেইন আৰু সাইকোমোটৰ ডমেইনৰ যিকেইটা সাব ডমেইন আছে এইকেইটা পৰীক্ষাৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট নহয় ইয়াৰ পৰা খুব প্ৰশ্নটো খুব কমকৈ আহে গতিকে এই ডমেইনকেইটাৰ ওপৰত আমি বিশেষ আলোচনা নকৰোঁ আপোনালোকক চিনাকি কৰাই দিম ডমেইনকেইটাৰ লগত ভিডিঅ'টোৰ শেষৰ ফালে কিন্তু আমি ইয়াৰ বহুলভাৱে আলোচনা কৰিব লাগিব কগনিটিভ ডমেইনৰ 6টা সাব ডমেইনৰ ওপৰত এইকেইটাৰ ওপৰতে সৰ্বাধিক প্ৰশ্ন আহে গতিকে আগবাঢ়িছোঁ কগনিটিভ ডমেইনৰ যি সাব ডমেইন কেইটা আছে সেইকেইটাৰ ফালে মগজুৰ ক্ষমতা ব্যৱহাৰ কৰি কোনো এটা কাম বা কোনো এটা কথা যদি আমি শিকিবলৈ লওঁ তেতিয়া আমি একেবাৰতে গোটেইখিনি কথাক সম্পূৰ্ণৰূপে শিকিব নোৱাৰোঁ আমি সেই কথা বা সেই কামটোক নিৰ্দিষ্ট কিছুমান স্তৰৰ মাজেৰে এধাপ এধাপকৈ আগবাঢ়ি গৈহে সম্পূৰ্ণৰূপে শিকিব পাৰোঁ আৰু এই যে স্তৰকেইটাৰ কথা ক'লোঁ এই স্তৰকেইটাকে সৰলভাৱে আমি কগনিটিভ ডমেইনৰ অন্তৰ্গত সাব ডমেইনকেইটা বুলি ক'ব পাৰোঁ বেঞ্জামিন ব্লুমে আপোনালোকক স্ক্ৰীনত দেখুওৱাৰ ধৰণে পিৰামিড আকৃতিত এই সাব ডমেইনকেইটা সংস্থাপিত কৰিছে ক্ৰমাৎ তলৰ পৰা ওপৰলৈ সৰলৰ পৰা জটিল ৰূপত তলৰ যিকেইটা স্তৰ আছে 1 2 3 এইকেইটা স্তৰত যিকেইটা সাব ডমেইন সংস্থাপিত কৰিছে সেইকেইটাক লোৱাৰ লেভেলৰ সাব ডমেইন আৰু 4 5 6 এইকেইটা স্থানত সংস্থাপিত কৰা সাব ডমেইনকেইটাক হায়াৰ লেভেলৰ সাব ডমেইন হিচাপে তেখেতে উল্লেখ কৰিছে লোৱাৰ লেভেল এইকাৰণে কোৱা হয় এইকেইটাত মগজুৰ এফৰ্টটো কমকৈ লাগে আৰু হায়াৰ লেভেলকেইটাত মগজুৰ এফৰ্ট বেছি হয় এতিয়া তেখেতে একেবাৰে তলৰ স্তৰটোত কাক ৰাখিছে মানে শিকনৰ প্ৰথম স্তৰটো সেইটো হৈছে নলেজ বা ৰিমেম্বাৰ আমি কোনো এটা কথা মগজুৰ জৰিয়তে যেতিয়া শিকিব লওঁ তাৰ প্ৰথম স্তৰটো এই হৈছে নলেজ বা ৰিমেম্বাৰ মনত ৰখা কাৰ্যটোৱে আমাৰ প্ৰথম স্তৰ হৈছে এইখিনিতে আৰু এটা কথা আপোনাক জনাই থৈ দিওঁ আগতে মই উল্লেখ কৰিছোঁৱেই যে 1956ত প্ৰথমবাৰৰ বাবে এই টেক্সনমিটো আহিছিলে আৰু 2001ত ইয়াৰ ৰিভিজন হৈছিলে ইয়াতে দুটা পৰিৱৰ্তন হৈছিলে এটা পৰিৱৰ্তন হৈছিলে যিকেইটা টাৰ্ম ব্যৱহাৰ কৰা হৈছিলে সেই টাৰ্মকেইটাক 1956ত নাউনৰ ৰূপত ব্যৱহাৰ কৰা হৈছিলে কিন্তু 2001ত ইয়াক ভাৰ্বলে পৰিৱৰ্তন কৰা হ'ল মই 1956ৰ কেইটাক ব্লেক কালাৰ ৰাখিছোঁ আৰু 2001ৰ ৰিভিজন হৈ যেতিয়া নতুন ৰূপ পালে সেইকেইটাক মই ৰেড কালাৰ ৰাখিছোঁ যাতে আপোনালোকৰ বুজিবলৈ সহজ হয় আৰু দ্বিতীয়টো পৰিৱৰ্তন কি হ'ল এটা সাব ডমেইনক স্থান কিছু ইফাল সিফাল হ'ল সেইটো বাৰু অলপ পিছলৈ কৈ আছোঁ গতিকে আহিছোঁ এতিয়া আমি শিকনৰ প্ৰথম মগজুৰ ক্ষমতাৰে কগনিটিভ ডমেইনৰ অন্তৰ্গত শিকনৰ একদম সৰল স্তৰটো ৰিমেম্বাৰ কাকৈ বুজি নোপোৱাকৈ কোনো এটা বস্তুক আমি মনত ৰখা যিটো আমাৰ ক্ষমতা সেইটোৱে হৈছে ৰিমেম্বাৰ উদাহৰণ হিচাপে ক'ব পাৰোঁ ধৰা হওক আপুনি ব্লুমছ টেক্সনমিৰ কথা কোনোদিন ক'তো শুনা নাছিলে এদিন আপুনি ক'ৰবাত দেখিলে যে চিলেবাছত দেখিলে যে ব্লুমছ টেক্সনমি বুলি এটা টপিক আছে যিটো টপিকৰ পৰা আপোনাৰ এক্সামত কুৱেশ্যন আহে আপুনি ব্লুমছ টেক্সনমিৰ অন্তৰ্গত কি আছে ভিতৰত কি সোমাই আছে সেই কথা একো নাজানে কিন্তু আপুনি সেই টপিকটোৰ পৰা যে কুৱেশ্যন আহে এই কথাটো আপোনাৰ মনত ৰ'ল এইটোৱে হৈছে আপোনাৰ ৰিমেম্বাৰ বা নলেজ বা সৰু ল'ৰা এটাৰ কথা যদি আমি উদাহৰণ হিচাপে লওঁ যিটো সৰু ল'ৰাক আমি ৰাতিপুৱা শুই উঠাৰ পৰা সদায় শিকাওঁ যে 5 + 5 10 ল'ৰাটোৱে একো নাজানে কিন্তু সদায় আমি কওঁ যে 5 + 5 10 এতিয়া কোনোবা এজন যদি আলহী আহে আলহীজনৰ আগত যদি আমি সুধো বাবা কোৱাচোন 5 + 5 কিমান তেতিয়া সৰু ল'ৰাটোৱে কি ক'ব 10 বুলি উত্তৰ দিব আৰু আলহীজন আচৰিত হ'ব কিন্তু সেই সৰু ল'ৰাজনে 5 + 5 10ৰ অৰ্থটো বুজি নাপায় কিন্তু আপুনি সদায় যিহেতু ৰাতিপুৱা শুই উঠাৰ পৰা আমি সদায় শিকাই থকাৰ কাৰণে সি ভাতুৰ দৰে সেই কথাটো কি কৰিছে কেৱল মনত ৰাখিছে আৰু এইটোৱেই হৈছে আমাৰ শিকাৰ প্ৰথম স্তৰ এতিয়া আহিছোঁ আমি কগনিটিভ ডমেইনৰ দ্বিতীয়টো সাব ডমেইন কম্প্ৰেহেনশ্যন বা আণ্ডাৰষ্টেণ্ডিঙলৈ কম্প্ৰেহেনশ্যন শব্দটো আগতে ব্যৱহাৰ কৰা হৈছিলে এতিয়া তাক আণ্ডাৰষ্টেণ্ড বুলি কোৱা হয় অসমীয়াত ক'লে ইয়াক বুজা বা বোধ বুলি ক'ম কোনো এটা বিষয়বস্তুক নিজৰ ধৰণে আনৰ আগত বুজাই ক'ব পৰা ক্ষমতাটো হৈছে আণ্ডাৰষ্টেণ্ড
আণ্ডাৰষ্টেণ্ডিং এতিয়া সেই কথাটো কেনেকৈ বুজিম আমি এই আকৌ উদাহৰণটোকে লৈছোঁ সৰু ল'ৰাটোৰ সৰু ল'ৰাটোৱে ৰিমেম্বাৰিং ষ্টেজত কি কৰিছিলে প্ৰথম ষ্টেজটোত সি অকল মনত ৰাখিছিল যে 5+5 10 তাতকৈ সি আৰু বিশেষ একো নাজানিছিল অকল ভাতৰ দৰে সেই কথাখিনি সি মনত ৰাখিছিল এতিয়া সেই সৰু ল'ৰাটো অকণমান ডাঙৰ হোৱাৰ পিছত সি বুজাই ক'ব পৰা হ'ল যে মোৰ সোঁ হাতখনত 5টা আঙুলি আছে আৰু বাওঁ হাতখনত 5টা আঙুলি আছে দুখনৰ হাতৰ আঙুলি লগ লাগি 10 হ'ল এই কথাখিনি যদি সি বুজাই ক'ব পাৰে তেতিয়াহ'লে সি শিকনৰ এধাপ ওপৰলৈ উঠি আহি আণ্ডাৰষ্টেণ্ডিং লেভেলটোলৈ তাৰ উন্নীত হ'ল বুজিব পাৰিছেতো আহিছোঁ আমি থাৰ্ড ষ্টেজটোলৈ ইয়াৰ পিছৰ যিটো ছাবডমেইন সেইটো হৈছে এপ্লিকেশ্যন বা এপ্লাই আগতে এপ্লিকেশ্যন কৈছিলে এতিয়া আমি এপ্লাই ক'ম এপ্লিকেশ্যন হৈছে এটা নতুন পৰিৱেশত বা এটা নতুন ছিটুৱেশ্যনত বা ডে টু ডে লাইফত কোনো এটা শিকা বস্তু কেনেকৈ আপুনি ব্যৱহাৰ কৰিছে সেইটোৱে হৈছে এপ্লিকেশ্যন এতিয়া আমি যদি উদাহৰণ হিচাপে সেই সৰু ল'ৰাৰ উদাহৰণটোৱে লওঁ সি 5+5 10টো সি ব্যাখ্যা কৰি ক'ব পৰা হৈছে এতিয়া সেই সৰু ল'ৰাটোৱে যদি দোকানলৈ গৈ চিপছ 2 পেকেট কিনিলে আৰু দোকানীয়ে ক'লে যে এপেকেট চিপছৰ দাম 5 টকা আৰু সেই সৰু ল'ৰাটোৱে কাকো নুসুধাকৈ মাক দেউতাকক কাকো নুসুধাকৈ 10 টকা দোকানীজনলৈ আগবঢ়াই দিলে তেতিয়াহ'লে কি হৈছে সি তৃতীয় স্তৰটোলৈ উন্নীত হৈছে তাৰ শিকনৰ ক্ষমতাটো তাৰ তৃতীয় স্তৰলৈ উন্নত হৈছে সি এপ্লাই কৰিব প্ৰয়োগ কৰিব জনা হৈছে ডে টু ডে লাইফত বা নতুন এটা ছিটুৱেশ্যনত ইয়াৰ পিছৰ ধাপটো হৈছে এনালাইচিছ বিশ্লেষণ কাক কোৱা হ'ব বিশ্লেষণ হৈছে কোনো এটা জটিল বিষয়বস্তুক বুজিবলৈ আমি বস্তুটোক সৰু সৰু কিছুমান পাৰ্টলৈ লৈ গৈ ভাঙি দিয়া আৰু সেই সৰু সৰু পাৰ্টবোৰক এটা এটাকৈ বুজি অভাৰঅল গোটেই বস্তুটোকে বুজাৰ যি ক্ষমতা সেইটোৱে হৈছে আমাৰ বিশ্লেষণ ক্ষমতা এতিয়া উদাহৰণ হিচাপে আমি ইয়াৰ ক্ষেত্ৰত ল'ব পাৰোঁ ধৰা হওক আপুনি এটা মোবাইল ফোন ল'ব বিচাৰিছে মোবাইল ফোনটো লওঁতে আপুনি গোটেই মোবাইল ফোনটোলৈ নাচায় আপুনি মোবাইল ফোনটোৰ সৰু সৰু অংশবোৰলৈ নজৰ দিয়ে কি সৰু সৰু অংশবোৰ দিয়ে আপুনি চাব মোবাইল ফোনটোৰ ৰেম কিমান মোবাইল ফোনটোৰ কেমেৰাৰ মেগাপিক্সেল কিমান বেটাৰীৰ পাৱাৰ কিমান দাম কিমান নহয় এইটোৱে হৈছে আপোনাৰ বিশ্লেষণ কৰা ক্ষমতা আপুনি সৰু সৰু চাইছে যে ৰেম কিমান আছে 4GB নে 2GB গতিকে কোনটো আপোনাৰ ৰিকুৱাৰমেণ্ট অনুযায়ী আপোনাৰ প্ৰয়োজন অনুযায়ী আপুনি মোবাইল ফোনটো ল'ব গতিকে এই যে সৰু সৰু বস্তুবিলাকক আপুনি নজৰ কৰি গোটেই ফোনটোকে আপুনি বিশ্লেষণ কৰিলে সেইটোৱে হৈছে আপোনাৰ বিশ্লেষণ ক্ষমতা গোটেই ফোনটোকে আপুনি মানে অধ্যয়ন কৰিলে সেইটোৱে হৈছে আপোনাৰ বিশ্লেষণ ক্ষমতা ইয়াৰ পিছত আহি গ'ল আমাৰ শিকনৰ 5ম নম্বৰ ধাপটো ইয়াক কোৱা হ'ব ইভালুৱেশ্যন বা ইভালুৱেট অসমীয়াত ক'লে মূল্যাংকন বা মূল্যায়ন এতিয়া এই মূল্যায়ন কি হৈছে আপুনি শিকা বস্তু এটাক পৰীক্ষা নিৰীক্ষা কৰি চোৱাটোৱে মূল্যায়ন উদাহৰণ হিচাপে আপোনাৰ এই ফোনটোৰ কথাকে ল'লোঁ আপুনি ফোনটো কিনি লৈতো আপুনি থৈ নিদিয়ে আপুনি তাক চাব কিছু পৰীক্ষা নিৰীক্ষা কৰি যেনে ফোনটোৰ কেমেৰা 48 মেগাপিক্সেল কিন্তু সেইমতে তাৰ ফটো ভাল হয়নে নহয় বা আপুনি বেটাৰী চাৰ্জ এদিন দি চালে আপুনি চাব যে বেটাৰীটোৱে কিমান এদিনে থাকে নে দুদিনে থাকে তাক এটা কি হ'ব পৰীক্ষা নিৰীক্ষা কৰিব এইটোৱে হৈছে আমাৰ মূল্যায়ন এতিয়া আহিছোঁ একেবাৰে শিকনৰ সৰ্বোচ্চ চূড়ান্ত স্তৰটোলৈ আমাৰ প্ৰজ্ঞাত্মক ক্ষমতাৰ চূড়ান্ত স্তৰটোলৈ সেইটো হৈছে ক্ৰিয়েট বা চিন্থেচিছ আগতে চিন্থেচিছ কোৱা হৈছিলে এতিয়া ক্ৰিয়েট বুলি কোৱা হয় অসমীয়াত ক'লে নিৰ্মাণ কৰা এতিয়া এই নিৰ্মাণ কৰাটো কি উদাহৰণ হিচাপে ধৰা হওক এই ভিডিঅ'টোৰ কথাই লওঁ মই ব্লুমছ টেক্সনমিৰ ওপৰত ক'ৰবাত অলপ পঢ়িব পাইছিলোঁ সেইখিনিকে পঢ়িলোঁ কিতাপ পত্ৰৰে অলপ তাক বুজিলোঁ তাৰপিছত মই তাক এপ্লাই কৰিও চালোঁ এনালাইচিছ কৰিলোঁ বিভিন্ন এক্সামত মই সেই ব্লুমছ টেক্সনমিৰ ওপৰত প্ৰশ্ন উত্তৰ লিখি নিজক ইভালুৱেটো কৰি চালোঁ সেই বিষয়ে মই জানো নে নাই আৰু শেষত গোটেইখিনি লগাই মই তাৰ ওপৰত এটা ভিডিঅ' নিৰ্মাণ কৰিলোঁ গতিকে মই ব্লুমছ টেক্সনমিক শিকা কথাখিনিক একেবাৰে শিকনৰ একেবাৰে শীৰ্ষস্থানটোলৈ লৈ আহিলোঁ কিবা এটা নতুনকৈ নিৰ্মাণ কৰিলোঁ এইটোৱে হৈছে আমাৰ শিকাৰ একেবাৰে চূড়ান্ত স্তৰ ধৰিব পাৰিছেনে
মই নিজৰ উদাহৰণ দিয়া হ'ল, কিন্তু উদাহৰণটো আপোনালোকক সহজকৈ বুজাবৰ কাৰণে দিলোঁ বাৰু। চ' এইখিনি হৈছে কুগনেটিভ ডমেইনৰ অন্তৰ্গত আমাৰ চাব ডমেইনকেইটা। এনেধৰণে আমি এধাপ এধাপকৈ কোনো এটা কথা মগজুৰ জৰিয়তে শিকি পেলাওঁ। আকৌ এবাৰ আমি চাব ডমেইনকেইটা চাইছোঁ তলৰ পৰা। প্ৰথমটো হৈছে ৰিমেম্বাৰ, দ্বিতীয়টো আণ্ডাৰষ্টেণ্ড, তৃতীয়টো এপ্লাই, চতুৰ্থটো এনালাইজ, আৰু পঞ্চমটো হ'ল ইভালুৱেট, আৰু একেবাৰে চূড়ান্ত স্তৰত থাকে ক্ৰিয়েট। এতিয়া মই অলপ আগতে কোৱা ৰিভিজনৰ কথাটোলৈ আহিছোঁ। যেতিয়া 1956ত প্ৰথমবাৰৰ বাবে এই ব্লুমছ টেক্সনমি আহিছিল, তেতিয়া তেওঁলোকে প্ৰজ্ঞাত্মক সক্ষমতাৰ চূড়ান্ত স্তৰ হিচাপে ৰাখিছিল ইভালুৱেশ্যনক, আৰু ক্ৰিয়েট বা চিন্থেচিছক তেতিয়া চিন্থেচিছ কৈছিলে পঞ্চম স্থানত ৰাখিছিলে। গতিকে এই কথাটো মনত ৰাখিব। কিন্তু নতুন যিটো 2001ৰ ৰিভিজন অনুযায়ী আমাৰ ক্ৰিয়েটটো একেবাৰে সৰ্বোচ্চ স্থানত থাকে, তাৰ তলতহে ইভালুৱেশ্যনটো থাকে। গতিকে আপোনাৰ এক্সামত এতিয়া যদি ইয়াৰ ওপৰত প্ৰশ্ন আহে, তেতিয়াহ'লে আপুনি লিখিব কোনটো? আপুনি লিখিব লাগিব ৰিভিজন অনুসৰি, 2001ত ৰিভিজন অনুসৰি আপুনি লিখিব লাগিব। যদি 1956ৰ কথা স্পষ্টভাৱে উল্লেখ কৰি দিয়ে, তেতিয়াহ'লে আপুনি 1956ত যি ধৰণে আছিলে ইভালুৱেশ্যনক আপুনি তেতিয়া শীৰ্ষস্থানত ৰাখিব লাগিব। এতিয়া আহিছোঁ আমি চাইক'মটৰ ডমেইন আৰু এফেক্টিভ ডমেইনৰ চাব ডমেইনকেইটাৰ সৈতে অকণমান চিনাকি হ'বলৈ। এইকেইটাৰ ওপৰত যিহেতু প্ৰশ্ন বিশেষ নাহে, মই আপোনালোকক ব্যাখ্যা নকৰোঁ, জাষ্ট আপোনালোকক স্ক্ৰীণত এবাৰ দেখুৱাই দিছোঁ। চাইক'মটৰ ডমেইনৰ অন্তৰ্গত কি হ'ব? চাব ডমেইনকেইটা 6টা আছে। সেইকেইটা হৈছে ৰিফ্লেক্স মুভমেণ্টছ, ফাণ্ডামেণ্টেল মুভমেণ্টছ, পাৰচেপচুৱেল এবিলিটিছ, ফিজিকেল এবিলিটিছ, স্কিল্ড মুভমেণ্টছ, আৰু নন ডিছকাৰ্চিভ কমিউনিকেশ্যন। একেদৰে এফেক্টিভ ডমেইনৰ অন্তৰ্গত চাব ডমেইনকেইটা হৈছে ৰিচিভিং, ৰেছপণ্ডিং, ভেলুইং, অৰ্গেনাইজেশ্যন এণ্ড কেৰেক্টাৰাইজেশ্যন। এইকেইটাই হৈছে আমাৰ এফেক্টিভ ডমেইন, চাইক'মটৰ ডমেইনৰ চাব ডমেইন। আৰু কুগনেটিভ ডমেইনৰ ডমেইনকেইটাৰ ওপৰত ইতিমধ্যে আমি বিশদভাৱে আলোচনা কৰিলোঁ। আপোনালোকে সেইখিনি মনত ৰাখিব। এইখিনিতে আন এটা কথা আপোনালোকক জনাই থওঁ যে ইমান সময় আমি কুগনেটিভ ডমেইনৰ যিকেইটা চাব ডমেইন আলোচনা কৰিলোঁ, সেইকেইটাত যিকেইটা টাৰ্ম ব্যৱহাৰ আছে, যেনে নলেজ, আণ্ডাৰষ্টেণ্ড, এপ্লাই, এনালাইজ, এইবিলাকৰ সলনি আন কিছুমান টাৰ্মো কেতিয়াবা ব্যৱহাৰ কৰিব পাৰে। যেনে নলেজৰ ঠাইত মেমৰাইজ, ৰিকগনাইজ, আণ্ডাৰষ্টেণ্ডৰ ঠাইত ক্লিয়াৰিফাই, এপ্লাইৰ ঠাইত ইউজ, এনেকুৱা কিছুমান টাৰ্মো ব্যৱহাৰ কৰিব পাৰে। কিন্তু তাক লৈ বেছি চিন্তিত হ'ব নালাগে। আপোনালোকে কনচেপ্টটো ক্লিয়াৰৰ ওপৰত গুৰুত্ব দিয়ক। গোটেইকেইটা ষ্টেপ, গোটেইকেইটা ধাপ আপোনালোকে ভালদৰে বুজি লওক। তেতিয়া যিকোনো টাৰ্ম ব্যৱহাৰ কৰিলে আপোনালোকে গম পাই যাব যে কোনটো চাব ডমেইনৰ কথা কোৱা হৈছে। এপ্লাইড নকৈ যদি তাতে ইউজ বুলিও কয়, তেতিয়াও আপুনি গম পাই যাব যে এইটো কোনটো চাব ডমেইনৰ কথা কোৱা হৈছে। এতিয়া আমি অলপ প্ৰশ্নোত্তৰৰ ফালে আগবাঢ়িছোঁ। ইমান সময়ে যিহেতু আমি বহুখিনি কথাই আলোচনা কৰিলোঁ, আপোনালোকে কিমানখিনি বুজিলে, কিমানখিনি শিকিলে এবাৰ নিজেও পৰীক্ষা কৰি চাব পাৰিব। আপোনালোকৰ কুগনিটিভ এবিলিটিনো কোনটো স্তৰ পাইছে তাকো এবাৰ পৰীক্ষা কৰি চাওক, নহয় জানো? চ' আগবাঢ়িছোঁ প্ৰশ্নোত্তৰৰ ফালে। প্ৰথম প্ৰশ্ন, হুইচ আৰ দ্য ফলোয়িং ডমেইনছ ইজ ৰিলেটেড উইথ ফিজিকেল এণ্ড টেকনিকেল স্কিলছ? প্ৰদত্ত কোনটো ক্ষেত্ৰ শাৰীৰিক আৰু কাৰিকৰী দক্ষতাৰ লগত সম্পৰ্কীয়? অপশ্যন এ চাইক'মটৰ ডমেইন, অপশ্যন বি কুগনেটিভ ডমেইন, অপশ্যন চি এফেক্টিভ ডমেইন, অপশ্যন ডি নান অফ দিছ। অপশ্যন এ ক্ৰিয়াত্মক ক্ষেত্ৰ, অপশ্যন বি মননাত্মক ক্ষেত্ৰ, অপশ্যন চি ভাৱাত্মক ক্ষেত্ৰ, আৰু শেষৰটো ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে যিহেতু ফিজিকেল এণ্ড টেকনিকেল স্কিলৰ কথা কৈছে, ফিজিকৰ কথা আহিছে, বডিৰ কথা আহিছে, তেতিয়াহ'লে কোনটো হ'ব? আমাৰ শৰীৰৰ লগত সম্পৰ্কিতটো হ'লে অফক'ৰ্ছ অপশ্যন এ চাইক'মটৰ ডমেইন, ক্ৰিয়াত্মক ক্ষেত্ৰ, শুদ্ধ উত্তৰ। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ দ্য হায়েষ্ট লেভেল অফ কুগনিটিভ এবিলিটি? প্ৰদত্ত কোনটো প্ৰজ্ঞাত্মক সক্ষমতাৰ চূড়ান্ত স্তৰ? অপশ্যন এ নয়িং, জনা,
অপশ্যন বি আণ্ডাৰষ্টেণ্ডিং বুজা, অপশ্যন চি এনালাইজিং বিশ্লেষণ কৰা, অপশ্যন ডি ইভালুৱেটিং মূল্যায়ন কৰা। শুদ্ধ উত্তৰ কোনটো হ'ব? এই প্ৰশ্নটোক মই আপোনালোকক এইকাৰণে দিছোঁ যে ইয়াত সামান্য অলপ খেলি মেলি দেখিব। আমি ইমান সময় আলোচনা কৰিছোঁ যে ক্ৰিয়েটিং বা নিৰ্মাণ কৰাটো হৈছে সৰ্বোচ্চ স্তৰ, সেইটোৱেই হৈছে কগনেটিভ এবিলিটিৰ হায়েষ্ট লেভেল। কিন্তু ইয়াতে ক্ৰিয়েট বা নিৰ্মাণ কৰাৰ কথা অপশ্যনটোৱেই নাই। তাৰমানে ইয়াৰ যিটো আমাক প্ৰশ্ন দিছে এইটো প্ৰথম যিখন ব্লুমছ টেক্সনমি যিখন ওলাইছিলে 1956 তাৰ মতে সুধিছে, যিহেতু ইয়াত ক্ৰিয়েট অপশ্যনটো নাই। সেইকাৰণে ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? 1956 মানে আছিলে মূল্যায়ন কৰাটো, ইভালুৱেটিংটো সৰ্বোচ্চ স্তৰ বুলি ধৰিছিলে, হায়েষ্ট লেভেল বুলি। গতিকে আপুনি অপশ্যন লিখিব লাগিব অপশ্যন ডি ইভালুৱেটিং। কিন্তু যদি ইয়াতে আপুনি ক্ৰিয়েট অপশ্যনটো থাকিলহেঁতেন তেতিয়াহ'লে আপুনি ইভালুৱেশ্যন নিলিখি ক্ৰিয়েটতহে আপুনি টিক কৰিব লাগিলহেঁতেন। 3 নম্বৰ প্ৰশ্নটো, একৰ্ডিং টু ব্লুমছ টেক্সনমি হুইচ ওৱান ইজ কাৰেক্ট? ব্লুমছ টেক্সনমি অনুযায়ী তলৰ কোনটো ক্ৰম শুদ্ধ? অপশ্যন এ ৰিমেম্বাৰিং, এপ্লাইং, আণ্ডাৰষ্টেণ্ডিং, এনালাইজিং, ইভালুৱেটিং, ক্ৰিয়েটিং। ইয়াতে ক্ৰমকেইটা দিয়া হৈছে হা। অপশ্যন বি আণ্ডাৰষ্টেণ্ডিং, ৰিমেম্বাৰিং, এপ্লাইং, এনালাইজিং, ইভালুৱেটিং, ক্ৰিয়েটিং। অপশ্যন চি ৰিমেম্বাৰিং, আণ্ডাৰষ্টেণ্ডিং, এপ্লাইং, এনালাইজিং, ইভালুৱেটিং, ক্ৰিয়েটিং। আৰু লাষ্ট ওৱান ইজ ৰিমেম্বাৰিং, আণ্ডাৰষ্টেণ্ডিং, ক্ৰিয়েটিং, এপ্লাইং, এনালাইজিং এণ্ড লাষ্ট ওৱান ইজ ইভালুৱেটিং। শুদ্ধ কোনটো হ'ব? কোনটো ক্ৰম শুদ্ধ? এই এনচাৰটো আপোনালোকে মোক কমেণ্ট বক্সত লিখি দিয়ক, কোনটো অপশ্যন শুদ্ধ হ'ব। আজিলৈ ইয়াতে এৰি দিছোঁ, লগ পাম পৰৱৰ্তী ভিডিঅ'টোত। সকলোকে ধন্যবাদ।